ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ লগে লগে একাংশ লোকে উঠি পৰি লাগি গৈছে ৰিয়ান পৰাগক ট্ৰল কৰাৰ বাবে। আৰু এওঁলোক বেলেগ কোনো নহয়, এওঁলোক হৈছে একাংশ হিন্দীভাষী কমেণ্টেটৰ, লগতে কিছু চ' কল্ড কণ্টেণ্ট ক্ৰিয়েটৰ, লগতে অসমৰ একাংশ কেকৰাও নথকা নহয়। এওঁলোকৰ মতে ৰিয়ান পৰাগে বৈভৱ সূৰ্যবংশীক গালি দি আছে, জ্ঞান দি আছে, নিজে একো কৰিব পৰা নাই। আৰে শুনিছা নেকি ৰিয়ান পৰাগে সূৰ্যবংশীক গালি দি আছে, জ্ঞান দি আছে, নে কিবা আলোচনা কৰি আছে? ভিডিঅ'ৰ কোনোবা এটা মুহূৰ্ত কাটি লৈ দেখুৱাই আছে, অপপ্ৰচাৰ কৰি আছে, গালি দি আছে, নিজে একো কৰিব পৰা নাই। তেওঁলোকৰ মতে ৰিয়ানে একো কৰিব পৰা নাই। হয়, মানি লৈছোঁ এইটো ছিজনতো ভাল খেলিব পৰা নাই, তো ভাল কেপ্টেইনচি কিন্তু কৰিছে। সকলো প্লেয়াৰৰ সকলো ছিজনত একে নাযায়, কেতিয়াবা কোনোবা ছিজন বেয়া যায়। 2024 চনত ৰিয়ানে বহুত ভাল খেলিছিলে, থাৰ্ড হায়েষ্ট ৰান স্ক'ৰাৰ আছিলে। এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, 2026 চনতে যিটো T20 ৱৰ্ল্ড কাপ হৈ গ'ল IPLৰ আগতে, সেই ৱৰ্ল্ড কাপত অভিষেক শৰ্মাই কিমান ৰান কৰিছিলে মনত আছেনে? 8টা ইনিংছ খেলি 139 ৰান কৰিছিলে, গড়ে 17 ৰানকৈ। তেতিয়াতো তোমালোকে একো কোৱা নাছিলা, কাৰণ তেওঁ যে অসমৰ নহয়, ৰিয়ান পৰাগ যে অসমৰ। কোৱালিফায়াৰ মেচখনত অকল ৰিয়ান পৰাগে ফেইলাৰ হৈছে নেকি? সূৰ্যবংশীয়ে ৰান কৰিছে, ভাল ৰান কৰিছিলে, বাকী ৰিয়ান পৰাগকো বাদ দিলোঁ, বাকী নজনে কি কৰিলে? আৰু শেষত গৈতো ভাল ৰান এটা আহিছিলে, 214 ৰান, কম নহয়, বেয়া নাছিলে। মানি ল'লোঁ আৰু 15-20 ৰান কৰিব পাৰিলেহেঁতেন, ভাল খেলিলে বাকীবোৰে। কিন্তু যেনেদৰে বেটিং কৰিছে গুজৰাট টাইটান্সে, লগতে ৰাজস্থান ৰয়েলছৰ বলাৰসকল ফেইলাৰ। 6জন বলাৰ ট্ৰাই কৰিছে, 6জনৰ এজনো কামত দিয়া নাই। তেনে ক্ষেত্ৰত 230-40 ৰান হ'লেও গুজৰাট টাইটান্স জিকিলেহেঁতেন। তাতে ৰিয়ান পৰাগৰ অকলে কি কৰিব লগা আছিলে?